লিকাবালিৰ অসম অৰুণাচল সীমান্তত উত্তেজনা চিলাপথাৰৰ ৰাজহুৱা সভা কোনো কাৰণতে অসমৰ ভূমি অৰুণাচলক এৰি নিদিয়াৰ হুংকাৰ ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৰ লিকাবালিত দীৰ্ঘদিন ধৰি চলি আহিছে দুয়ো ৰাজ্যৰ মাজৰ সীমা বিবাদ ইতিমধ্যে এক বিস্তৃত এলেকা অৰুণাচলীৰ আগ্ৰাসনৰ কবলত অৰুণাচলৰ লগত সামিল হৈছে শেহতীয়াকৈ চৰকাৰীভাৱে দুয়ো ৰাজ্যৰ প্ৰতিনিধিক লৈ গঠন কৰি দিয়া সীমা নিৰ্ধাৰণ সমিতিয়ে তৈয়াৰ কৰা মানচিত্ৰক লৈ উত্তেজনাৰ সৃষ্টি হৈছে লিকাবালিৰ অসমীয়া ৰাইজৰ মাজত প্ৰাপ্ত অভিযোগ অনুসৰি সমিতিখনত কেইবাজনো অসমৰ প্ৰতিনিধি থকাৰ পিছতো তেওঁলোকে প্ৰস্তুত কৰা মানচিত্ৰত বৰ্তমান অসমৰ অধীনৰ বৃহৎ এলেকা অৰুণাচল প্ৰদেশত অন্তৰ্ভুক্ত কৰা হৈছে সেই লৈ তীব্ৰ শংকাত ভুগিছে সীমান্তবাসী অসমীয়া ৰাইজ সেই সন্দৰ্ভত যোৱা 15 মেত MES বজাৰত দল সংগঠনৰ প্ৰতিনিধিৰ লগতে স্থানীয় সচেতন ৰাইজক লৈ এখন শান্তি সমিতি গঠন কৰি সেই সমিতিখনৰ জৰিয়তে মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল কিন্তু শেহতীয়াকৈ অসমৰ কেইবাখনো গাঁও অৰুণাচলত অন্তৰ্ভুক্ত কৰিবলৈ লোৱা কাৰ্যত জাঙুৰ খাই উঠিছে সীমান্তবাসী সেই সন্দৰ্ভত সোমবাৰে আবেলি MES স্থিত কালী মন্দিৰ প্ৰাংগণত পুনৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় সভাই একেমুখে অসমৰ ভূমি অৰুণাচলক গতাই দিব খোজা কাণ্ডক গৰিহণা দিয়াৰ লগতে সমগ্ৰ ঘটনাটোৰ তদন্তৰ দাবী জনায় কোনো কাৰণতে অসমৰ ভূমি অৰুণাচলক গতাই দিয়া নহ'ব প্ৰয়োজন সাপেক্ষে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰে অসমৰ মুখ্যমন্ত্ৰীক বিষয়টো হস্তক্ষেপ কৰিবলৈ তেওঁলোকে আহ্বান জনায় আজি আমি আমাৰ বৃহত্তৰ আমাৰ যিটো চিচি ৰাজহ চক্ৰৰ অন্তৰ্গত সীমান্তৱৰ্তী যিখিনি এৰিয়া আছিলে সেই এৰিয়া সাধাৰণ জনতাক লৈ আৰু লগতে আমাৰ চিলাপথাৰৰ কিছুমান সচেতন ব্যক্তিক লৈ আজি আমি ইয়াতে এখন বিশেষ ৰাজহুৱা সভা আহ্বান কৰিছোঁ আৰু এই সভাৰ উদ্দেশ্য আছিলে এটাই আমাৰ অসম অৰুণাচলৰ যিটো বিবদমান যিটো ভূমি সীমা সমস্যাক লৈ পিনে আজি আমি ইয়াতে ৰাইজ সমবেত হৈছোঁ অসম অৰুণাচলৰ যিটো চিচি ৰাজহ চক্ৰৰ অন্তৰ্গত যিটো সীমা আছে আমাৰ ইয়াতে সেই সীমাটোৰ অসমৰ ৰাজহ প্ৰদান কৰি থকা বহুতো ভূমি ইতিমধ্যে আমাৰ যিখন মেপ তৈয়াৰ হৈছে সেই মেপখনত আমি অসমৰ যিখিনি ভূমি সেই ভূমিখিনি অৰুণাচলৰ মেপলৈ অন্তৰ্ভুক্ত হৈছে বুলি আমি খবৰটো আমি জানিব পাৰি যোৱা 15 মাৰ্চত আমি স্থানীয় সচেতন নাগৰিকসকলৰ লগতে সীমামূৰীয়া ৰাইজৰ লগতে আমি এখন সুৰক্ষা দাবী সমিতি এখন আমি ইয়াতে গঠন কৰিছোঁ আৰু এই সমিতিখন গঠন কৰাৰ পাছতে আমি আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি তেখেতলৈ এখন আমাৰ দাবী সমিতিৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিলে 18 মে দিনাখনি আমাৰ অসমৰ ৰাজ্যিক সমিতিয়ে সম্ভৱ কোনোবা এজন প্ৰতিনিধি আমাৰ ইয়াতে সীমামূৰীয়া অঞ্চলবিলাক আচলতে জৰীপ কৰিবৰ কাৰণে কোনোবা এজন মানুহ পঠাইছিলে গুৱাহাটীৰ পৰা আমি তেখেতকো লগ কৰি আৰু লগতে আমাৰ চিচি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আমাৰ নিয়োগ ছাৰকো লগ কৰি আমি প্ৰায় 15টামান জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ যাতে আমাৰ অসমৰ যিখিনি ভূমি অসমত যিখিনি ভূমিৰ বৰ্তমান ৰাজহ প্ৰদান কৰি আছে সেই ভূমিখিনিহে আমি বিচাৰিছোঁ অসমে সেই ভূমিখিনি অসমতে থাকক হয় মালিকী স্বত্ব আজি অৰুণাচলৰ কোনোবা এজন মানুহৰ নামত এই মাটিখিনি নামজাৰি হৈ আছে তেখেতলোকৰে মাটি এইখিনি কিন্তু আমি বিচাৰিছোঁ যে অসমত থাকি যাতে এই মাটিখিনিৰ যিখিনি কৰ সেই কৰখিনি যাতে অসম গভৰ্ণমেণ্টে অনাগত সময়ত পায় আমি সেইটোৱে বিচাৰিছিলোঁ আমাৰ জিলা আয়ুক্ত ছাৰে আমাক এটা কথা আমাক সেইদিনা আমাক অৱগত কৰিছে যে জোনাইৰ পৰা আপোনাৰ বিশ্বনাথ চাৰিআলিলৈকে যিখিনি আমাৰ অসম অৰুণাচলৰ যিখিনি বিবদমান ভূমি সীমা সমস্যা এই সীমা সমস্যাখিনিক লৈ পিনি প্ৰায় চূড়ান্ত হৈ আছে কথাখিনি কিন্তু সেইদিনাখনি এখন আমাৰ ইয়াতে বিশেষ এখন মানে যুদ্ধংদেহী এটা মানে পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণে বৰ্তমান এইটো স্থগিতহে ৰখা হৈছে কিন্তু আমি এটা কথাই জানিব পাৰিলোঁ যে এই সীমা যিটো আমাৰ সমস্যাৰ যিটো সমাধানৰ কাৰণে যি দুখন কমিটি গঠন কৰা হৈছিলে ৰাজ্যিক সমিতিৰ পৰা এখন মানে পিছ কমিটি এখন বনোৱা হৈছিলে আৰু আমাৰ সীমান্তবাসী মানুহক লৈ এখন সমিতি গঠন কৰা হৈছিলে বুলি আমাক জানিবলৈ দিলে ইতিমধ্যে আমাৰ ডকুমেণ্ট আমাৰ ইয়াতে আছে তেখেতলোকে আমাৰ যিখন স্থানীয় যিকেইজন ব্যক্তিক লৈ পিনে আমাৰ এখন ইয়াতে মেপ তৈয়াৰ কৰা হৈছিলে সেই মেপখনত আচলতে যৌথভাৱে লৈছিলে অসম আৰু অৰুণাচলৰ সীমামূৰীয়া যিখিনি মানুহক লৈ গতিকে তাতে আমাৰ অসমৰ কেইজনমান মানুহ আজি ইয়াতে ইনভলভ হৈ আছে সেইখন যিটো কথা আমাৰ স্থানীয় লাট গাঁওবুঢ়া নালাগে আমাৰ সচেতন নাগৰিকসকলেও অজ্ঞাত বা নাজানে গতিকে এই কথাটো আমি জানিব পাৰি আজি এই সমিতিখনৰ আমাৰ যিখিনি বিষয়ববীয়া তেখেতলোকক আমি ইয়ালৈ আজি নিমন্ত্ৰণ জনাইছিলোঁ এই সভাখনলৈ আপোনালোকে আহক জবাবদিহি দিয়ক ৰাইজক যে আপোনালোকে কি হিচাপত আপোনালোকে অৰুণাচলৰ লগত মানে অৰুণাচলৰ আমাৰ স্থানীয় যিখিনি মানে সীমামূৰীয়া যিখিনি মানুহ কি হিচাপত আপোনালোকে আজি আপোনালোকে NOC টাইপৰ আপুনি আপোনালোকে এখন মেপ তৈয়াৰ কৰি সেই মেপখনত আছে যিটো চৰকাৰী হিচাপত জিগজাগ হিচাপত অসমৰ জাষ্ট ঘৰকেইটা অসমত যিখিনি আছে
ঘৰকেইটা লৈ পিনি বাকী যিখিনি অসমৰ খেতিপথাৰ আছে অসমত থকা অৰুণাচলৰ মালিকী স্বত্ব অৰুণাচলৰ যিখিনি মাটি আছে সেই সম্পূৰ্ণ পথাৰ অঞ্চলবিলাক তেখেতলোকৰ মানে এই মেপলৈ গৈছে বুলি আমি জানিব পাৰিছোঁ। আটাইতকৈ তাৎপৰ্যপূৰ্ণভাৱে এটা ডাঙৰ কথা যে অসম আৰক্ষীৰ 22 নং অসম বেটেলিয়ানৰ হেডকোৱাৰ্টাৰ সন্মুখতে আমাৰ 92 চনতে স্থাপিত অসম গাঁওবোৰ আমাৰ অসম চৰকাৰে প্ৰদান কৰা অটসন্থাৰ এটা গৃহ আছে তাতে। সেই গৃহ ঘৰটো আপুনি এতিয়া অৰুণাচলৰ ফাললৈ মানে তেখেতলোকে সেই মেপৰ যোগেদি মানে অৰুণাচললৈ হস্তান্তৰ কৰিব বিচাৰিছে, যিটো কাৰণে আজি আমাৰ এই অটো চালক সন্থাসকলে লগতে স্থানীয় আমাৰ যিখিনি বাসিন্দা আছে খৰ্গহস্ত হৈ পৰিছে। গতিকে আমি তেখেতলোকক আমি আজি এটা আমন্ত্ৰণ জনাইছিলোঁ যে কিয় আপোনালোকে এই কামখিনি কৰিলে, কিন্তু তেখেতলোকৰ এজন মানুহ ইয়াতে উপস্থিত নাথাকিলে। আৰু এটা কথা আমি শুনিবলৈ পাইছোঁ, আমাৰ যিখিনি আমাৰ মালিনীপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মিলনপুৰৰ কিছুমান এৰিয়া, তাত আমাৰ অসমৰ যিখিনি ভূমি এই বৰ্তমান এই চেঞ্চিটিভ সময়খিনিত আচলতে এই যিটো আমাৰ NC এৰিয়াত আছে ইয়াত মাটি বিক্ৰী কৰিবও নোৱাৰে কিনিবও নোৱাৰে, কিন্তু তেনে পৰিপ্ৰেক্ষিতত কিছুমান অৰুণাচলী মানুহক মাটি বিক্ৰী কৰি থকা খবৰ আমি পাইছোঁ। আমি ইতিমধ্যে আমি ব্যৱস্থা গ্ৰহণ কৰিম আমাৰ দাবী সমিতিয়ে, কাৰণ যিহেতু এতিয়া জিগজাগ যিটোখন মানে আপোনাৰ মেপ তৈয়াৰ কৰি পিনি তেওঁলোকৰ ঘৰবিলাক তেওঁলোকৰ মাটিবিলাক তেওঁলোকৰ অৰুণাচললৈ নি আছে। কাইলৈ যদি আমাৰ অসমীয়া বসতি প্ৰধান এখন যদি গাঁৱৰ মাজত যদি দুঘৰ অৰুণাচলী মানুহ থাকে সেই ঘৰটোতো টানিয়ে নিব ন সেই জিগজাগৰ পৰা। গতিকে আমি আমাৰ এই মানুহখিনিক সচেতন কৰি দিয়াৰ পাছতো যদি তেখেতলোকে অৰুণাচলীক তেনেকৈ যদি মাটি NC যিহেতু পাছত কিনিব পাৰিব, অসমত মাটি কিনি থাকিবলৈ কাৰো অসুবিধা একো নাই। গতিকে আমি অৰুণাচলত কিনিব নোৱাৰোঁ বেলেগ কথা এইটো, কিন্তু অসমত তেওঁলোকে মাটি কিনিব পাৰে। কিন্তু NC এৰিয়া যেতিয়া ভাগিব, ডিক্লেৰেশ্যন যেতিয়া হ'ব, সীমা সমস্যা যেতিয়া সমাধান হ'ব তেতিয়া কিনিব হওক, আমাক ক'বলগীয়া নাই। কিন্তু সীমা সমস্যা স্থায়ী সমাধান নোহোৱালৈকে যাতে অৰুণাচলৰ মানুহক কোনো মানুহে মাটি বিক্ৰী নকৰে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ। যে আমাৰ যিখিনি অসমৰ ভূখণ্ড সেই ভূখণ্ডসমূহ এতিয়া নতুনকৈ অৰুণাচলৰ সীমাত তেওঁলোকে অন্তৰ্ভুক্ত কৰি এই অঞ্চলসমূহ অৰুণাচলে দাবী কৰি আহিছে, য'ত অসমৰ আমাৰ 22 নম্বৰ বেটেলিয়ান কেম্প থকাৰ পাছতো মুখ্য কাৰ্যালয় থকাৰ পাছত তাৰ ভিতৰ অঞ্চলবিলাকত আজি অৰুণাচল বুলি তেওঁলোকে লিপিবদ্ধ কৰি ৰাখিছে, বিভিন্ন চাইনবোৰ্ড বা বিভিন্ন লিখাৱলী বুলি ৰাখি থৈছে। অসমৰ ভূমিত ৰাজহ ভূমিত অৰুণাচলে ইতিমধ্যে দুখনকৈ ৱাইন শ্বপ নিৰ্মাণ কৰিছে বা বিভিন্ন তেওঁলোকৰ আমাৰ লোকসকলে য'ত ইতিমধ্যে ব্যৱসায় বাণিজ্য কৰি আছিলে সেই অঞ্চলবিলাক তেওঁলোকে উচ্ছেদ কৰিবৰ বাবে তাত আহি তেওঁলোকে ভয় ভাবুকি প্ৰদান কৰি আহিছে। আৰু অসমৰ বিভিন্ন ৰাজহ অঞ্চলসমূহ তেওঁলোকে অৰুণাচলৰ বুলি তেওঁলোকে দাবী কৰি সেই অঞ্চলসমূহত বাউণ্ডেৰী নিৰ্ধাৰণ কৰিবৰ কাৰণে পূৰ্বতে তেওঁলোকে চৰকাৰৰ সৈতে যিখন তেওঁলোকে বাউণ্ডেৰী সমিতি বা শান্তি সমিতি গঠন কৰিছিলে বা আমাৰ ষ্টেট লেভেল যিখন বাউণ্ডেৰী কমিটি আছে, এই বিষয়বিলাক তেওঁলোকে কোনো ইয়াত স্থানীয় ৰাইজৰ অবিহনে তেওঁলোকে কিছুমান ভুৱা কমিটি গঠন কৰি এইবিলাক ছাৰ্ভে তেওঁলোকে ৰিপৰ্ট প্ৰদান কৰিছিলে, মাইনুটছ প্ৰদান কৰিছিলে। এইবিলাক আমি তীব্ৰ ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু গৰিহণা দিছোঁ যে এনেধৰণে ইয়াৰ স্থানীয় লোকসকলৰ অবিহনে এনেধৰণে তেওঁলোকে শান্তি কমিটি গঠন কৰি অৰুণাচলক তেওঁলোকে সীমা নিৰ্ধাৰণ কৰিবলৈ তেওঁলোকে সাহস পোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। গতিকে আমি সেই সমিতিখনৰ আমি সকীয়াই দিব বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অৱগত কৰিব বিচাৰিছোঁ যে তেখেতে যি ধৰণে অসমৰ খিলঞ্জীয়া লোকসকল বা থলুৱা অসমখনৰ সাৰ্বভৌমত্বৰ প্ৰতি তেওঁ যিটো দায়বদ্ধ দেখুৱাইছে সেই দায়বদ্ধটো প্ৰমাণ কৰি আমাৰ অসমৰ যিসমূহ ভূমি আছে সেই ভূমিসমূহ যাতে আমাৰ অসমত গতাই দিবৰ বাবে তেওঁলোকক আমি লগতে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ। আৰু যিসমূহ অঞ্চল ইতিমধ্যে অৰুণাচলী লোকে বা অৰুণাচলৰ লোকসকলে আহি তেওঁলোকে দাবী কৰিছে সেই গোটেই বিষয়বস্তুটো ইয়াত ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ কৰি আমি যিখিনি ইতিমধ্যে অসমে এৰি দিছে তাৰ উপৰিও তেওঁলোকে আৰু বহু অঞ্চল দাবী কৰিছে। এই অঞ্চলসমূহ যাতে আমি বিবাদমান অঞ্চলসমূহ এটা শান্তিভাৱে আমি ইয়াৰ স্থানীয় লোকসকলৰ লগত কথা আমাৰ ইয়াৰ বিভিন্ন সময়ত যিসমূহ তথ্য থকা আমাৰ ভূমি আছে সেই ভূমিসমূহ যাতে অসমক হাতত থাকিবলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যাতে ইয়াৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি মুখ্যমন্ত্ৰীলৈ দাবী জনাইছোঁ। চৰকাৰী পক্ষক বা আমি প্ৰশাসনক আমি দাবী জনাইছোঁ যে আমাৰ যদি সঠিকভাৱে এই দাবীখিনি পূৰণ নহয় তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত আমি চৰকাৰৰ বিৰুদ্ধে কিন্তু আমি গৰ্জি উঠিবলৈ সমূহ ৰাইজ ইয়াত মানে উপস্থিত হৈছেই। সমূহ ৰাইজে এই দাবীৰ প্ৰতি যাতে চৰকাৰ যদি সুস্থিৰ পৰিৱেশে আমাৰ যদি মাটি ঘূৰাই নিদিয়ে তেতিয়াহ'লে চৰকাৰৰ বিৰুদ্ধে গৰ্জি উঠিবলৈ ৰাইজ ৰৈ আছে।